হাই গাইজ নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি মই কি ভিডিঅ' লৈ আহি আছোঁ আপোনালোকক কৈ আছোঁ বলক আজি ৰাতিৰ ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ মোৰ কিটচেনত বলক। এতিয়া বনাব লৈছোঁ চাহ। ভাত বনোৱাৰ আগতে চাহ একাপ খাই লওঁ, মানে এক চাইডে চাহ আৰু এক চাইডে ভাত বহাই দিছোঁ। লগত চাহৰ লগত খোৱাৰ কাৰণে বুট ভাজি লওঁ। আৰু মই ৰাতিৰ ৰেচিপি কি বনাই যাই আছোঁ আপোনালোকক দেখাই আছোঁ। মই চাহৰ লগত খাবৰ কাৰণে এতিয়া ভাজিলোঁ বুটখিনি। এইফালেও চাহখিনি হৈ যাব আৰু গাখীৰখিনি গৰম কৰি আধা থৈ দিলোঁ। এক কাপ চাহ বনালোঁ কাৰণে লৈছোঁ চাহ হৈ গ'ল, লৈ ল'লোঁ বুট আৰু চাহ। মাছ ফ্ৰাই, মাছখিনি আনিলে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছোঁ। দালি বনাইছোঁ, মাছ ফ্ৰাই, মাছৰ তিতা আনিছে, মাছৰ তেল আৰু ইফালে পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি লৈছোঁ। এইটো ভাজি বনাম মাছৰ তিতা, আৰু এইটো কৰিম শিদলৰ চাটনি, জলকীয়া পুৰি আছোঁ। ৰাতিৰ সাজত বনালোঁ এতিয়া দালি মানে দুপৰীয়াৰে দালি আছে, মাছ ফ্ৰাই কৰিছোঁ, লগত তিতা মাছৰ তেল ভাজি আৰু শিদলৰ চাটনি। আজি ৰাতি ইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গুড নাইট, লগতে বাই বাই।